লুচি কেতিয়াবা পিঠাগুড়িৰ পৰা বনাই খাই পাইছেনে? মানে চাউলৰ গুড়িৰ পৰা। আটা আৰু ময়দাৰে সকলোৱে খাওঁ ফুলা ফুলা কোমল কোমল লুচি বা পুৰি বুলিও ক'ব পাৰে। পিঠাগুড়িৰ লুচি এবাৰ যদি খায় আটা ময়দা লুচি খাব নিবিচাৰিব। আৰু ঘৰলৈ কেতিয়াবা আলহী আহিলে আটা ময়দাও নাই কিন্তু পিঠাগুড়ি যদি শুকুৱাই থোৱা থাকে তেনেহ'লে একেবাৰে চিন্তা কৰিবলগীয়া একেবাৰে কথাই নাথাকে। আলহীয়ে সুধিবহে এয়া আকৌ কিহৰ লুচি, অকণমান সোৱাদটো বেলেগ লাগিছে, খাই কিন্তু বৰ ভাল লাগিছে, আটা আৰু ময়দাৰ যেন লগা নাই দেখোন, এনেকৈহে ক'ব। ইমান বেছি ভাল লাগে। আহকচোন বাৰু কেনেকৈ বনালোঁ চাওঁ। আজি বনাওঁ আহক চাউলৰ গুড়িৰ পৰা পুৰি। আটা আৰু ময়দাৰে সাধাৰণতে বনোৱা হয় কিন্তু চাউলৰ গুড়িৰ পৰা বহুত ফুলা ফুলা ধুনীয়া পুৰি বনাব পাৰি। আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। এয়া শুকুৱাই থোৱা চাউলৰ গুড়ি লৈ লৈছোঁ এবাটি। চাউলৰ গুড়ি প্ৰায় শুকুৱাই থোৱা মোৰ থাকেই, প্ৰতিটো ভিডিঅ'ত মই পিঠাগুড়ি কিবা বনালে জনাওঁৱেই আপোনালোকক। আৰু এতিয়া সেইখিনিতো ল'লোৱে দেখিলে। ইয়াতে মই ব্যৱহাৰ কৰিম ধনিয়া পাত, ছিজনৰ ধনিয়া পাত য'তেই ত'তেই ব্যৱহাৰ কৰিবলৈ মন যায়। আৰু আপোনালোকক জনাওঁ, যদি আপোনালোকে ভাবে পালেং দিবও পাৰোঁ বুলি, নিশ্চয় পাৰিব জানেনে, একদম অসুবিধা নাই। কেৱল এনেকৈ ধুই পখালি মিহিকৈ কাটি ল'ব লাগিব। তেতিয়া কি হয়, লুচিহে বনাম বা পুৰি যি কয় আৰু আপোনালোকে, বনাবলৈও সুবিধা হ'ব। এতিয়া মিহিকৈ মই সেয়া ধনিয়া পাত কাটি ল'লোঁ। এতিয়া গেছৰ ফ্লেমটো অন কৰি এই পেন এখন পাতি দিছোঁ। ইয়াতে দুটা পদ্ধতিত কৰিব পাৰি এই প্ৰচেছটো। মই দেখুৱাটো হ'ল এইটো যে মই সেই বাতিটোৰ জোখতে এবাটি পানী দি লৈছোঁ, ইয়াতে অকণমান ঘিউ দি দিছোঁ। দি ইয়াতে আজৱাইন দি দিম। আজৱাইনক আমাৰ অসমীয়াত জনি গুটি বুলি কয় নেকি বাৰু, মোৰ যদি ভুল হোৱা নাই আপোনালোকে জনাবচোন। আজৱাইন দি দিলে কি হয়, হজম শক্তি মানে আজৱাইনে বঢ়ায় আৰু হজম হোৱাত বিৰাট সহায় হয়। আৰু দি দিলোঁ কাটি লোৱা সেয়া ধনিয়া। অকণমান নিমখ দি দিম ইয়াতে এতিয়া। তাৰপিছতে পিঠাগুড়িখিনি দি দিম। আৰু এটা পদ্ধতিত আপোনালোকে কৰিব পাৰে, গৰম পানী কৰি ল'লে পিঠাগুড়িখিনিত নিমখ আজৱাইন আৰু এনেকৈ ধনিয়া পাতখিনি মিহলাই লৈ আটা যেনেকৈ পানী দি মঠা হয় তেনেকৈ অকণমান সময় সানি ল'লে। কিন্তু এইটো পদ্ধতিত যদি কৰা হয় তেতিয়া লুচি বনাবলৈ আৰু বেছি ভাল হয়। অৱশ্যে সকলোৰে নিজৰ নিজৰ সুকীয়া মানে কমফৰ্ট জ'ন থাকে নহয়নে, মই এনেকৈ ভাল পাওঁ। আৰু যদি আপোনালোকে ভাবে এনেকৈ নকৰোঁ তেনেহ'লে মই যিটো পদ্ধতি আন এটা কৈছোঁ সেইমতেও কৰিব। এতিয়া পিঠাগুড়িখিনি দিয়াটো দেখিলেনে পানীখিনি শুকাই আহিলে। গেছৰ ফ্লেমটো এইখিনিতে মই অফ কৰি দিলোঁ। দি লৈ এইখিনি যিমানখিনি পাৰি মিলালোঁ আৰু এতিয়া হেতাৰত লাগি থকাখিনি আঁতৰাই লৈ অকণমান সময় 2 মিনিটৰ কাৰণে ঢাকি দিম। তাৰপিছতে এখন অলপ ৱেইট থকা কাঁহী ল'ব লাগে, সেইকাৰণে কাঁহৰ কাঁহী লৈছোঁ যাতে মঠিবলৈ সুবিধা হয়। আটা মঠাৰ দৰে মঠিব লাগিব, যিমান ভালকৈ মঠিম সিমান লুচিটো ফুলিব। এতিয়া ঘিউ এচামুচ দি ল'লোঁ, মঠিবলৈ ভাল হ'ব সেইকাৰণে। আৰু ধুনীয়াকৈ এতিয়া আটা যেনেকৈ মঠোঁ ৰুটিৰ কাৰণে তেনেকৈ হাতৰ তলুৱাৰে দবাই দবাই মঠি ল'ম। চাউলৰ যিটো পুৰি হয় সেইটোৱে মই ভাবোঁ লুচি মানে যিটো আমাৰ ময়দা বা আটাৰ বনোৱা হয় তাতকৈ মানে বেছি স্বাস্থ্যসন্মত, এফেক্ট নকৰে। কিছুমানৰ এনেকুৱা লুচি বা পুৰি খালে গেছ ফৰ্ম হয়। চাউলৰ গুড়িটোৰ আৰু কথাই নাই, আৰু ইয়াতে আপোনালোকে নিজ চকুৰে দেখিছেই মই বিশেষ একো এক্সট্ৰা ইনগ্ৰিডিয়েণ্ট দিয়া নাই। এতিয়া সেইখিনি মঠি লৈ এখন ৰুটি বেলনাতে এয়া লৈ লৈছোঁ। মই অকণমান এটা ইয়াতে আপোনালোকক টিপছো জনাম দেই, সেইটো হ'ল কি জানেনে, সৰু সৰুকৈ এটা এটাকৈ যদি আমি লাডু কৰি লওঁ লুচি বেলাৰ দৰে, তেতিয়া কি হয় জোখবিলাক কেতিয়াবা ইটো এটা অকণমান ডাঙৰ হয় এটা অকণমান সৰু হয়। কিন্তু এনেকৈ যদি সৰহকৈ বেলি লৈছোঁ, লৈ এটা কুকি কাটাৰৰ নিচিনা কাটাৰ বা বাতিৰ জোখত যদি আমি মিলাই লওঁ তেতিয়া গোটেইখিনি শ্বেপ সমান হ'ব, হয়নে নহয় বাৰু? মোৰ বুদ্ধিটো আছিল সেইটো। এতিয়া এইখিনি দেখিছেনে, মই এনেকৈ বেলি লোৱাৰ পিছত এনেকৈ এটা বাতিৰ জোখত মই এইটো জোখত কাটি লৈছোঁ। মোৰ বাতিটো অকণমান সৰু, মই অকণমান সৰুকৈয়ে লুচিটো বনাইছোঁ। আপোনালোকে ইয়াতকৈ ডাঙৰ অকণমান কৰোঁ বুলিলে ইয়াতকৈ ডাঙৰ বাতিৰ জোখত কাটি ল'ব, আৰু নহ'লে ঘৰত যদি কুকি কাটাৰ আছে সেয়াও দি কৰিব পাৰে। আৰু ইয়াতে দুটা কথা হৈ যায়, শ্বেপবোৰ সমান হয় আৰু একে সময়তে আমি কেইবাটাও লুচিৰ কাৰণে মানে পুৰি বেলি ল'ব পাৰোঁ, হয়নে নহয় বাৰু? চাওক
আৰু এতিয়া এয়া লাহে লাহেকৈ এটা এটাকৈ এৰুৱাই দিছোঁ। আৰু যদি মানে যিটো আমি ডো বনাইছোঁ নহয়, সেইটো যদি ভাল হয়, মঠাটো ভাল হয়, তেতিয়া লাগি নধৰে। মই আপোনালোকক দেখুৱাম পিছত মানে লাগি যে নাই ধৰা, মানে একদম ফ্ৰীলি এনেকৈ লুচিখন ওলাই যাব। আৰু এইখিনিতে কওঁ, এই যিটো যে বেলোতে একেবাৰে পাতলা নকৰিব, ফুলোতে নহ'লে ফুটি গৈ ফুলাটো নেদেখিব, অকণমান ডাঠ কৰি ৰাখিব, তেতিয়া মানে ফুলোতে ধুনীয়াকৈ ফুলি আহিব। আৰু ডাঙৰ হ'লে আৰু অকণমান ফুলাটো বেছিকৈ দেখিব আপোনালোকে। মই সৰুকৈ দিছোঁ, মোৰ কেৰাহীখন যিখন লুচি বনোৱা কেৰাহীখনো মই সৰুৱে লৈছোঁ সেইকাৰণে। আৰু চাওক কিমান ধুনীয়াকৈ হৈ গ'ল, দেখুৱাই দিলোঁ, ক'তো লাগিও ধৰা নাই। এতিয়া কেৰাহীখনত মাষ্টাৰ্ড অইল মই দিয়া নাই, মই দিছোঁ ৰিফাইণ্ড অইল দি অলপ গৰম কৰি লৈ লুচিটো দি দিলোঁ। অকণমান সময় মই ৰখাইছোঁ দেই, আপোনালোকক দেখুৱাম, নিজে নিজে উঠি আহিব। মানে সেই সময়ত লৰোৱাৰ দৰকাৰ নাই, ফ্লেমটো খালি সেই সময়ত ল'কে ৰাখিব লাগে। দেখিছেনে, লাহে 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 কিনাৰলৈ গুচি আহিলে। এয়া এতিয়া একদম উঠি আহিলে। আৰু এনেকৈ তেল অলপ অলপ ওপৰত দি দিব লাগে, তাৰপিছত লুটিয়াই দিব লাগে, আৰু নিজে নিজে এনেকৈ ফুলি আহিব, দেখিলে। আৰু এনেকৈ মই একদম অলপ অলপ ওপৰত মানে তেল ছটিয়াই এনেকৈ ফুলাকৈ ৰুটিকেইটা বনাইছোঁ। মই কৈছোঁৱে নহয়, আপোনালোকে যদি লুচিটোৰ জোখটো অকণমান ইয়াতকৈ ডাঙৰ কৰিব খোজে তেতিয়াও কথা নাই। আৰু সেইটো হৈ থাকোঁতে আকৌ সেইটোতো ওপৰলৈ আহিলেই সিটো দি দিব লাগে, যিহেতু প্ৰথম তলৰ পৰা নিজেই নিজে ওপৰলৈ উঠি আহিব। দেখি কিমান মৰম লগা হৈছে চাওকচোন লুচিকেইখন। আৰু এতিয়া বাকী সিটো আপোনালোকক অকণমান মই দেখুৱাই দিছোঁ বাৰু। অকণমান সময় ৰখাৰ পিছত সি নিজে নিজে ফুলি ওপৰলৈ উঠি আহে। তাৰপিছতে তেল অকণমান হেতাখনেৰে ছটিয়াই এটা লুটি আকৌ দি দিব লাগে, নিজে নিজে ধুনীয়াকৈ ফুলি আহিব। কিন্তু ফ্লেমটো হ'লে বেছি যদি বঢ়াই দিয়ে নহয়, পাপৰৰ নিচিনা হৈ যাব, সেইটো কিন্তু লক্ষ্য ৰাখিব লাগিব দেই। সেইকাৰণে মই বাৰে বাৰে আপোনালোকক দেখুৱাই আছোঁ। এনেকৈ যদি ফুলা কৰিবলৈ হ'লে ল' ফ্লেমতে অকণমান ধৈৰ্য ধৰি লুচিকেইখন ভাজিব লাগিব। আৰু বেছি ৰঙচুৱা কৰিব নোৱাৰে, কাৰণ চাউলৰ পৰা বনোৱা লুচি অলপ বগা হৈ থাকিব। মই এনেকৈ বাকীকেইখনো বনাই লৈছোঁ। আৰু লুচিৰ সৈতে খাবলৈ অকণমান ঘুগনি জাতীয় বস্তু ভাল লাগে হয়নে, মটৰ বা কাবুলি চানা, মই তাৰো যোগাৰ কৰি লৈছোঁ। ইয়াত দেখুৱাই দিছোঁ অকণমানকৈ আপোনালোকক, মই কাবুলি চানা বনাইছিলোঁ। এয়া তাৰে সৈতে আজি এয়া চাউলৰ গুড়িৰ লুচি বনালোঁ আৰু খাম। আৰু এয়া যোগাৰ কৰি ল'লোঁ এইখিনি। যদি আপোনালোকৰ ৰেচিপিটোক ভাল লাগে, উপযোগী বুলি ভাবে, তেতিয়াহ'লে নিজে এবাৰ ঘৰত বনাই খাই চাব। আৰু ভাল লাগিলে কমেণ্ট এটা নিশ্চয় কৰিব, মই খুবেই অনুপ্ৰাণিত হওঁ। লাইক কৰিবলৈ নাপাহৰিব, আৰু উপযোগী বুলি যদি ভাবে শ্বেয়াৰ কৰি দিব দেই। আজিলৈ আহোঁ, বহুত ধন্যবাদ।